देशवासियों, आप लोगों को सभी का नमस्कार। अभी मैं प्रेजेंटली है आसाम धेमाजी, और आज धेमाजी में क्यों आया है मैं आप लोग को बताने का कोशिश करेंगे। और आप लोग को सभी को मालूम है आसाम का जो निसी लोग है, आज निसी लोग ने आसाम का हेल्थ मिनिस्टर डॉक्टर रेणु स्पेगु जी को मिलने के लिए आया हुआ है। और क्यों आया है मैं जानने का कोशिश करेंगे यहाँ का आसाम का एक निसी लोग से। सर, आपको नमस्कार। आप आज क्या कहने चाहेगा हमारा सभी जनता को? আমাৰ মেইন উদ্দেশ্যটো এইটোৱে আছিলে, আমি পূৰ্বৰে পৰা আমি ইয়াত অসমত বসবাস কৰোঁ। আগতে আমাক দপলা বুলি জনাজাত আছিলে, এতিয়া আমি নিচি বুলি 2008ৰ পৰা লৈ নট আমাৰ সংশোধনী হৈ এতিয়া সংসদত সংশোধনী কৰি এতিয়া আমি নিচি। তাৰ পাছত আমি নিচি হোৱা হেতুকে এটা ট্ৰাইবেল যিটো জনজাতি লোক, আমাক এটা চিনাকি প্ৰমাণ পত্ৰ আমাক মানে অসম চৰকাৰে 1982 দিয়া হৈছিল। আৰু তেনেকৈ কালক্ৰমে সেই আমি জনজাতিৰ প্ৰমাণ পত্ৰ দি আমি আমাৰ ল'ৰা ছোৱালীৰ পঢ়া লিখাৰ আৰু ইকনমিকেলি যিকোনো আমি ট্ৰাইবেল বেনিফিটত আমি সেইটো দি আমি আদায় কৰি আছিলোঁ। মাজত বিগত সময়ছোৱাত মানে আমাৰ সেই যিটো নেকি জনজাতি চিনাক্ত যিটো নেকি প্ৰমাণ পত্ৰটো এতিয়া আমাৰ হাতৰ পৰা মানে সেই বস্তুটো এতিয়া চৰকাৰে কিবা কৰি মানে কৰ্তন কৰি দিলে। তাৰ কাৰণে সেই বিষয়ক আজি আমি উত্থাপন কৰিব কাৰণে আমাৰ যিটো নেকি অসমৰ যি কেবিনেট মিনিষ্টাৰ ডক্টৰ ৰণোজ পেগু ছাৰক আমি তেখেতৰ লগত মৌখিক আকাৰে আমি স্মাৰক পত্ৰও আমি দিছোঁ। তেখেতক আমি আজি লগ ধৰিলোঁ, আমাৰ নিচি ইলাইট ছ'চাইটি জেনেৰেল ছেক্ৰেটাৰীৰ থ্ৰুৱেদি আজি আমি লগ কৰি তেখেতক অৱগত কৰিলোঁ। আমাৰ যিটো নেকি প্ৰমাণ পত্ৰটো পুনৰ আমাক দিলে ভাল হ'ব। আমাৰ উঠি অহা ল'ৰা ছোৱালী, আমাৰ যিমান অসমত থকা ভাই ভনীসকলে এতিয়া সেই প্ৰমাণ পত্ৰ নথকাৰ কাৰণে পঢ়া লিখাত আৰু যিকোনো মাটি পত্তা যিকোনো ক্ষেত্ৰত এতিয়া আমাৰ বহুত অসুবিধা পাই আছে। আমি আজি নতুনকৈ আমি খোজা নাই, আমিতো এতিয়া সেই অৰুণাচলৰ পৰা আহিও আমি খোজা নাই। আমিতো যিটো নেকি আগৰ পৰা আমাৰ অসমত আমি ৰজা দিনৰ পৰা ব্ৰিটিছৰ দিনৰ পৰা আমি বসবাস কৰা আমি নিচি লোক। প্ৰথমতে আমাৰ সেই অসম আৰু সেই সময়তো এতিয়া ৰাজ্য বিভক্ত হোৱা নাছিল, তেতিয়া নেফা আছিলে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক এজেঞ্চি, সেইটো আছিল ব্ৰিটিছে কৰি দিয়া। তো সেই আমূলৰ পৰা আমি বসবাস কৰি এতিয়ালৈকে আমি যিটো নেকি আমাৰ নিজৰ জাগাত আমি বসবাস কৰা অতিবাহী কৰা সেই ঠাইত আজিলৈকে আমি সেই ঠাইত আছোঁ, ক'তো এৰি যোৱা নাই। প্ৰথমত আমাৰ সেই অৰুণাচল বাউণ্ডাৰী আছাম যেতিয়া নেকি কিবা হৈ গ'ল, বিভক্ত হৈ কিনে এতিয়া সাতখন ৰাজ্য বিভক্ত হৈ গ'ল, আছাম অৰুণাচল মণিপুৰ মিজোৰামকে ধৰি। তো এতিয়ালৈকে আমি সেইটো ঠাইতে আছোঁ। তাৰপাছত এতিয়া আমি অসমত থকাৰ কাৰণে এতিয়া আমাৰ মেজৰিটি অলপ মাইনৰিটি হোৱাৰ কাৰণে হয়তো চৰকাৰে আমাক কিবা কৰি আছে, আমাক ইমান এটা ইম্পৰ্টেণ্ট দিয়া নাই। হ'লেও এতিয়া আমি ক'তনো যাম, আমি অসম এৰি কিনেতো ক'তো যাব নোৱাৰোঁ। আমাৰ মাটি ইয়াত, আমাৰ জন্ম ইয়াত, আমাৰ জীৱন যাপন আমাৰ ইয়াত হৈ গ'ল। তাৰ কাৰণে আমি আজি মিনিষ্টাৰ ছাৰক লগ পাই আকৌ স্মাৰক পত্ৰ এখন আমি দিলোঁ। হয়, এইখিনি টাইমত যেতিয়া আপোনালোকে মানে তেখেতক লগ কৰিছিল, তেওঁ কি আশ্বাস দিলে আপোনালোকক? কি মন্তব্য প্ৰেৰণ কৰিলে? তেখেতে কিছু কথা কৈছে, তেখেতৰ কথাটো আমি গ্ৰহণযোগ্য। কিছুমান সংবিধানৰ কথা আছে আৰু কিছুমান সংবিধানৰ বিষয়টো হয়তো তেখেতো পাৱাৰত থাকি হ'লে সংবিধানতকৈ ডাঙৰ নহয়। সেইখিনি কথা আমাৰ ওচৰত ধুনীয়াকৈ বহলাই আমাক সুচাৰুৰূপে আমাক অৱগত কৰিলে। তাৰপিছত কিছু যিটো নেকি তেখেতে কৰিব পৰাটো কম সময়ৰ ভিতৰত আমাৰ কাৰণে তেখেতে কৰি দিম বুলি তেখেতে মানে আশা প্ৰদান কৰিছে। আৰু এটা প্ৰশ্ন আহিলে, যিহেতু অসমত আপোনালোকে বাস কৰে নহয় জানো, অসমৰ নিচি আপোনালোক কোনখিনি জেগাত আপোনালোকে বসবাস কৰে অকণমান কওকচোন, আপোনালোকৰ গাঁও কেইখনৰ নাম? আমি বসবাস কৰা ঠাইটো অসমৰ শোণিতপুৰ জিলাত এতিয়া আমি বসবাস কৰিছোঁ। শোণিতপুৰ জিলাত আমাৰ আছে 7-8খন 10খন 12খন আমাৰ গাঁও আছে। তাৰপিছত বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে। তেনেকৈ আমি 2টা ডিষ্ট্ৰিক্টত প্ৰায় আমাৰ নিচি লোকসকল আছে গৈ। হয়, ধন্যবাদ। কাটিলে হৈ যাব।